থাকিলে বন্ধুসকল আজি আৰু এখন পথাৰত আহিলোঁ যিখন নেকি আমাৰ লামাজান অঞ্চলত আৰু ইয়াতো সেই একে এটা অসুখ এটা হৈছে এই দাদাই ক'ব তেখেতৰ কি অসুবিধা হৈছে এই খেতি পথাৰখনত আপোনাৰ কি হৈছে আপোনাৰ মতে মানে এই পাতৰ এই দুই পাৰে মানে বগা বগা টাইপৰ হেৰি হৈছে অলপ দেখাই দিয়ক এইটো বস্তুটো এনেকুৱা টাইপৰ হৈছে আৰু কিনাৰে কিনাৰে হেৰি হৈছে কিনাৰে কিনাৰটো অলপ তাৰমানে পোকে শুকাই যোৱা খেৰৰ নিচিনা হৈ গৈছে ন বগা বগা হৈছে বগা হৈছে আৰু প্ৰায় গোটেই পথাৰখনেই হৈছে এনেকুৱাকৈ গোটেই পথাৰখন আৰু এইটো হ'লে ইমান ভয় খাবলগীয়া একো নাই এইটো একচুৱেলি এটা বেমাৰ হয় এইটো বেক্টেৰিয়েল ব্লাইট বুলি কয় আমাৰ তাৰমানে বেক্টেৰিয়াজনিত ৰোগ হয় এইটো আৰু ওচৰত যদি কিছুমান তাৰমানে লেতেৰা খেৰ থাকে জাবৰ জোঁথৰ থাকে এনেকুৱা হয় আৰু পানী যদি বেছিকৈ আপোনালোকৰ একেখিনি পানীয়ে যদি জমা হৈ আছে তেতিয়াও হয় আৰু 10 এনেকীয়া মাটিত হয় আৰু এটা মেইন কাৰণ আছে ইয়াৰ হোৱা আপোনালোকে যদি কঠীয়াখিনি যদি বেছিকৈ বুঢ়া কৰি পেলাই যদি ৰুৱে খেতিপথাৰত তেতিয়া হয় এই বেমাৰটো আৰু তেতিয়া তাৰমানে সেই তাৰমানে বুঢ়া কঠীয়াত বৰ বেছিকৈ হোৱা দেখা যায় এই ৰোগটো সাধাৰণতে আৰু দেৰিকৈ ৰুলে মতে এই বেমাৰটো তাৰমানে বেছিকৈ সচৰাচৰ হোৱা দেখা যায় আৰু এই বেমাৰটো হ'লে এনেই ভয় কৰিবলগীয়া একো নাই আপুনি নেচাৰেলি যদি ট্ৰিটমেণ্ট কৰিব বিচাৰিছে আপুনি 20 কেজি গোবৰ কেঁচা গোবৰ ল'ব 20 কেজি কেঁচা গোবৰ আপুনি তাৰমানে কি কয় 200 লিটাৰ পানীৰ লগত ভালদৰে মিক্স কৰিব মিক্স কৰাৰ পিছত কি কৰিব আপুনি সেই 200 লিটাৰ পানীখিনি ভালদৰে চেকিবলৈ প্লাষ্টিকৰ এখন লৈ ল'ব চেকনি আপোনাৰ চেকনি এই নেটখনৰ টাইপৰ এনেকুৱা চেকনি এখন ধুনীয়াকৈ চেকিব চেকাৰ পিছত চাব তাত যদি গোবৰ বেছি আছে আকৌ চেকিব তাৰপিছত কি কৰিব আকৌ 50 লিটাৰ পানী ল'ব সেই 50 লিটাৰ পানীৰ লগত আকৌ তাৰমানে ডাইলুট কৰিব বস্তুটো ডাইলুট কৰিব আৰু যদি অলপ পানী বেছিকৈ দিলে তেতিয়া ডাইলুট কৰিব দৰকাৰ নাই আৰু যদি আপুনি তাৰমানে একচুৱেলি 200 লিটাৰ যে দিব লাগে তেনেকুৱা নহয় 200 লিটাৰত 20 কেজি আৰু যদি 10 কেজি দিয়ে কিমান দিব লাগিব 100 লিটাৰ আৰু যদি 5 কেজি দিয়ে কিমান দিব লাগিব 50 লিটাৰ তেনেকৈ তাৰমানে কমি যাব আৰু সিফালে মিক্স কৰা পানী কোৱাণ্টিটিটো হেৰি হৈ যাব মই লিখি দিম আপোনাক ভালকৈ আৰু কি কৰিব লাগিব সেইটো হৈছে আমাৰ নেচাৰেল তাৰমানে যিটো নেকি তাৰমানে নিয়ম হয় কেনেকৈ কৰিব লাগে আমি তাৰমানে অৰ্গেনিকেলি আৰু এটা আছে আমাৰ যিটো নেকি ফাৰ্টিলাইজাৰ আমি তাৰমানে সাৰ প্ৰয়োগ কৰিব লাগে আৰু এই বেক্টেৰিয়েল ব্লাইটটো মেইন কাৰণ কিছুমান আমাৰ যিটো নেকি আমাৰ MOP আমাৰ পটাছৰ যদি অভাৱ হয় তেতিয়া তাৰমানে এই বেমাৰটো বহুত আমি দেখা পাওঁ আৰু সেই গতিকে আমি কি কৰিব লাগে এই বেমাৰটো হ'লে বিঘাই প্ৰতি 3 কেজি আমি পটাছ ল'ব লাগে পটাছটো ছটিয়াই দিব লাগে পানীটো এই মাটিখিনি যে আছে এইখিনি নিচিনাকৈ তাৰমানে পানীটো একদম শুকুৱাই ল'ব লাগিব ইমান পানী থাকিলে নহ'ব চক এইখিনি যে মোৰ পাছফালে যে পানীখিনি আছে এইখিনি নহ'ব আৰু এই মাটিখিনি নিচিনাকৈ অলপ পানীটো শুকুৱাই ল'ব আৰু শুকোৱাৰ পিছত কি কৰিব আপুনি সেইটো ছটিয়াই দিলে এবিঘাত 3 কেজি বা 3.5 কেজিকৈ ছটিয়াই দিয়াৰ পিছত কি কৰিলে আপুনি খোজকাঢ়ি দিলে ওপৰত আৰু সেইও এটা তাৰমানে প্ৰথম ষ্টাৰ্টিঙত কৰা কাম এইবিলাক আৰু তাৰপিছত কি হৈছে আৰু তাতো যদি আপোনাৰ ঠিক নহয় তেতিয়া আমি কি কৰিব লাগিব কেমিকেল পথাৰটো ল'ব লাগিব আৰু কেমিকেল আমাৰ এটা কেমিকেল আছে যিটো নেকি ষ্ট্ৰেপ্ট'মাইচিন বুলি কয় আৰু ষ্ট্ৰেপ্ট'মাইচিন ছালফেট আৰু সেই কেমিকেলটো এটা ব্ৰেণ্ড নেম আছে যিটো নেকি আমাৰ প্লেণ্ট'মাইচিন বুলি কয় নামটো আৰু সেই প্লেণ্ট'মাইচিনটো আপুনি কি কৰিব 4 গ্ৰাম 10 লিটাৰ পানীত আৰু 4 গ্ৰাম 10 লিটাৰ ক'লে মানুহে অলপ উল্টাকৈ বুজি লয় সেইকাৰণে মই কৈ দিছোঁ 6 to 7 গ্ৰাম তাৰমানে 6 পৰা 7 গ্ৰাম এটা যিটো নেকি আমাৰ 16 লিটাৰ টেংকিটো তাত 15 লিটাৰ পানীত তাৰমানে 16 লিটাৰ ভৰাই নিদিব 15 লিটাৰ পানীত এই 6 পৰা 7 গ্ৰাম তাৰমানে সেই প্লেণ্ট'মাইচিনটো দিব আপুনি আৰু এবিঘাত তেনেকুৱা 4টা স্প্ৰে মাৰি দিব আৰু সেই 4টা স্প্ৰে মৰাৰ পিছত আফটাৰ এটা ইণ্টাৰভেল দিব লাগিব আমি 6 দিনৰ এটা ইণ্টাৰভেল দিব লাগিব আৰু 6 দিনৰ পিছত কি কৰিব লাগিব আকৌ এবাৰ মাৰিব লাগিব একেবাৰত মৰি নাযায় এইবিলাক একেবাৰতে ভাল নহয় আকৌ 6 দিনৰ পিছত এই গোবৰ দিয়া পথাৰটো একেই সপ্তাহত 2বাৰ বা 3বাৰ মাৰিব লাগিব আপুনি আৰু যিটো নেকি MOP সেইটোহে এবাৰ মাৰিব লাগে আৰু তেনেদৰে যদি কয় আপুনি কৰে ভাল হ'ব তেতিয়া তাৰমানে এই বেমাৰটো নাইকিয়া হৈ যাব আৰু এইটো সচৰাচৰ তাৰমানে এই বছৰ প্ৰায় খেতি পথাৰবিলাকত দেখা গৈছে আৰু যিহেতু আমাৰ অলপ এবাৰ লেট হৈছে তাৰমানে কৰাটো আৰু সেই লেটলি যদি কৰে তেতিয়া বহুত তাৰমানে হোৱা চান্স থাকে আৰু ওচৰত যদি খেৰ জাবৰ জোঁথৰ বেছিকৈ থাকে তেতিয়াও এই বেক্টেৰিয়াজনিত বা আমাৰ ভেঁকুৰজনিত একে ছেম ৰোগ হয় আৰু এইবিলাক তাৰমানে সচৰাচৰ হোৱা দেখা যায় আৰু আপুনি চিন্তা কৰিব নালাগে আপোনাক মই ভালদৰে লিখি দি দিছোঁ আপোনাৰ ভাল হৈ যাব থেংক ইউ আপোনাৰ এইটোৱে হয় এইটো বেক্টেৰিয়েল ব্লাইট বুলি কয় এইটো অকলে দেখিছোঁ কোনটো বাৰু এইবিলাক মাখিবিলাক যে শুনিছে যে দেখিছে সেই মাখিবিলাকে চেলেকিছে নহয় সেইটো কাৰণে নহয়
এইটো সেই মাখি সেনেকুৱা আহে সেইটো কাৰণে এইটো নাই হোৱা মাখিটোৰ কাৰণে নহয় এইটো বেলেগ জাতৰ মাখি হে বেলেগ জাতৰ মাখি মাখিটোৰ কাৰণে নহয় এইটো মাখিনো কিমান আছে চাওকচোন আপুনি মাখিয়ে চেলেকাৰ কাৰণে নহয় এইখিলা পাৰিখিলা চিঙক বাৰু আপুনি এইখিলা চিঙকচোন পাৰিখিলা যিকোনো এইখিলা চিঙক যিখিলা আপোনাৰ ডাউট হৈছে সেইখিলা চিঙক নাই এইটোৱে বেমাৰটো এইটো এতিয়া আপুনি চাওক সেইখিলা চেলেকা আছে জানো নাই ন বেলেগতো নাই চেলেকা নাই এনেকুৱা এইটো কিনাই কিনাই